হাজোৰ চৰাবৰীত কালী মন্দিৰত অগণন ভক্তৰ সমাগমত মুখৰিত। হাজোৰ এখন ঐতিহাসিক স্থান চৰাবৰীৰ কালী মন্দিৰ। এই কালী মন্দিৰৰ এক অপাৰ মহিমা নিহিত হৈ আছে। চৰাবৰীত সঘনাই পথ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ সমীপত বিহু হুঁচৰি দলৰ গাড়ী বিবাহযাত্ৰী কঢ়িওৱা গাড়ী দুৰ্ঘটনাত পতিত হৈ বহু লোক মৃত্যুমুখত পৰিছিল। যাৰ বাবে স্থানীয় ৰাইজে 1988 চনত চৰাবৰীত কালী মন্দিৰ নিৰ্মাণ কৰি পূজা পাতল কৰি আহিছে। তেতিয়াৰ পৰাই আজি 37 বছৰে কালী পূজা উদযাপন কৰি অহা পৰিলক্ষিত হৈছে। হাজোৰ চৰাবৰী কালী মন্দিৰত কালী পূজা উপলক্ষে আজি পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা ভক্তৰ সমাগমত মুখৰিত হৈ পৰে। কালী মন্দিৰত ভক্তই জীৱনত যি ধৰণৰ কামনা কৰি সেৱা আশীৰ্বাদ গ্ৰহণ কৰে সেয়া ফলৱতী হয় বুলিও বিশ্বাস আৰোপিত কৰি আহিছে। ইফালে বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত অন্যান্য কাৰ্যসূচী বাতিল কৰি কেৱল ধৰ্মীয় ৰীতি নীতিৰে পূজা কৰা হৈছে বুলিও উদযাপন সমিতিয়ে অৱগত কৰিছে। কালী মন্দিৰ পৰিচালনা সমিতিয়ে অগণন ভক্তৰ সমাগম নেওচি সুচাৰুভাৱে কালী পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে। লগতে বিশ্বই আজি আমাৰ ভাৰতবৰ্ষৰ বা অসমৰ এটুকুৰা হীৰা জুবিন গাৰ্গ তেখেতক আমি হেৰাই উদীয়মান হৈছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। তেখেতে যাতে ন্যায় পায় তাৰ আশা ৰাখিছোঁ। পোহৰৰ উৎসৱ দীপাৱলীৰ জৰিয়তে আপোনালোকৰ জৰিয়তে সমূহ ৰাইজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইবেলি আমি সীমিত কাৰ্যসূচী পূজা ভাগ কৰিবলৈ লৈছোঁ, কাৰণ আমি ইতিমধ্যে আমি জনাইছোঁ যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাইছোঁ। যাৰ কাৰণে আমি সাংস্কৃতিক সন্ধিয়া সকলোবোৰ প্ৰগ্ৰাম আমি বানফিল কৰিছোঁ। কেৱল ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে আমি পূজা ভাগ কৰিবলৈ লৈছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে নাগাৰা নাম চলি আছে, আয়তী নাম চলি আছে আৰু প্ৰায় 5,000তকৈ অধিক লোকৰ ইয়াত সমবেত হৈছে। ইয়াৰ সকলো ধৰ্মৰ লোকে আহিছে, ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ লোকে আহিছে, কাৰণ ধৰ্মীয় বিশ্বাস আছে, এই মন্দিৰৰ মাহাত্ম্য আছে যে এই মন্দিৰত যিসকল ভক্তই তেওঁলোকে যি বিচাৰিছে তেওঁলোকে পাবলৈ সক্ষম হৈছে। যাৰ কাৰণে অতি দুখৰ মাজতো তেখেতসকলে এই পূজা ভাগ আগবঢ়াবলৈ আহিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।